কলি আইথানলৈ বুলি আহিছিলোঁ। ভাবিলোঁ আইথানৰ পৰিৱেশটো দেখুওৱাৰ লগতে আপোনালোকক ইয়াৰ মহত্বৰ বিষয়েও জনাওঁ। কিয়নো শ বছৰ পুৰণি এই আইথানখনত চাকি দি বহুতে বহুতো প্ৰমাণ পায়, বহুতে আকৌ মনত বহুত সকাহ পায়। আৰু ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া। চাৰিওকাষে ফুল, সেউজীয়া গছ-গছনি, নদী, পানী, চৰাই-চিৰিকটিয়ে ভৰপূৰ এটা মনোমোহা পৰিৱেশ। লগতে আকৌ ইয়াত পিকনিক প্লেচো আছে। জানুৱাৰী মাহত ভৰি দিব নোৱাৰাকে মানুহ হয়। আৰু চাওকচোন, জিৰ' পইণ্টৰ নিচিনা ইমান ধুনীয়াকৈ গছ-গছনি ফুলেৰে ইমান ধুনীয়া এটা পৰিৱেশ কৰি ৰাখিছে। আৰু চাকি দিবলৈও বৰ ধুনীয়াকৈ চিজিল কৰি দিছে। মোৰ ঘৰৰ ওচৰতে, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বগীবিলৰ ওচৰতে আছে আইথানখন। আগতে আকৌ আমি সৰু সৰু হৈ থাকোঁতে যেতিয়া আহোঁ, ভিতৰতে চাকি জ্বলাইছিল। বহুত লেতেৰা পৰিৱেশ হৈ গৈছিল। এতিয়া কিন্তু বৰ ধুনীয়াকৈ চিজিল কৰি দিলে। ইফালে ডাষ্টবিনো বনাই দিলে। আৰু ময়ো সকলোৰে লগত বাহিৰতে চাকি গছ দি ল'লোঁ। কিয়নো প্ৰায় 10 দিনমান আগত মই টোপোলা আগবঢ়াই থৈছিলোঁ আইথানলৈ বুলি। আৰু সেয়ে আজি টোপোলাটো দিবলৈ আহিলোঁ। লগতে আকৌ পাৰকেইজনী চাওকচোন, মানুহে দান দিয়া পাৰবিলাক ইয়াতে এনেকৈ চাউল খাবলৈ দি ৰাখি দিছে। আৰু যেতিয়া ভিতৰলৈ সোমাই আহিলোঁ, এটা শান্তি পৰিৱেশ। মনটো কিবা হাত পৰি গ'ল। সকলো দুখ বেদনা যেন নিমিষতে হেৰাই গ'ল। সঁচাকে আজি উপলব্ধি কৰিলোঁ, আমি কিন্তু কেতিয়াবা এনেকৈ ভগৱানৰ ঠাইলৈ আহিও থাকিব লাগে। যেতিয়া আমাৰ জীৱনত কিবা দুখ আহে, তেতিয়াহে আমি ভগৱানক মনত পেলাওঁ। সুখৰ সময়ত ভগৱানক অৱহেলা কৰোঁ। সেয়ে চাগে ভগৱানে কেতিয়াবা আমাৰ জীৱনৰ পৰা সুখবোৰ লৈ যায়, যাতে তেওঁক আমি মনত পেলাব পাৰোঁ। আৰু এতিয়া চাকি বন্তি দি লগৰজনীৰ লগত অকণমান নদী ফালে আহিলোঁ। কিয়নো কাষতে নদী এখন আছে, পিকনিক প্লেচো আছে, সকলোৱে ইয়াতে পাৰ্টিও কৰে। আৰু আইথানখনৰ মহত্বৰ বিষয়ে জনাম বুলি যে কৈছিলোঁ, মই বাৰু শুনাহে কথা। মানৰ দিনতে বোলে সৃষ্টি এই আইথানখন। যেতিয়া অসমলৈ মান আহিছিল, তাৰ পিছৰে কাহিনী। কাহিনীটো মোৰ বৰ স্পষ্ট নহয়, সেয়ে মই বেছি বহলাই নকওঁ। ইয়াত আকৌ চব্জি দোকানো বহে। নদী কাষৰীয়া লোকসকলে বৰ ধুনীয়াকৈ খেতি কৰে। একো দৰৱ নিদিয়াকৈ গছতে পকা বিলাহী। সেয়ে লগৰজনীয়ে মোৰ আৰু তাইৰ কাৰণে প্ৰায় 3 কেজিমান ল'লে। শেষত আইথানৰ বিষয়ে এটাই ক'ম, যদি শুদ্ধ মনে চাকি দিয়ে নিশ্চয় প্ৰমাণ পায়। আকৌ দুইজনীয়ে আকৌ একাপ চাহ খাই ল'লোঁ। তাই কৈছে মোক নেদেখাবি অ'। কিনো হেকেনা হেকেনি পপ এটা খালোঁ। মই আৰু দেখাই তাইক অলপ ধেমালি কৰি দিলোঁ। মই লাডু এটা খালোঁ, তাৰপিছত ধুনীয়াকৈ দুইজনী গুচি আহিলোঁ। আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়। স্কুটিত আহিলে প্ৰায় 15 মিনিট মানৰহে ৰাস্তা। আৰু এতিয়া দুইজনী ঘৰলৈ বুলি গুচি আহিলোঁ। পাৰিলে এবাৰ আহিবচোন। বাই।